Very good morning, my dear student. নৱম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ। তোমালোকৰ যিখিনি ইংৰাজী পাঠ আছে, ইংৰাজী পাঠৰ তোমালোকৰ যিখিনি লেসন দ্য বন্ড অফ লাভ, এই লেসনটো বৰ্তমান সময়ত আমি আলোচনা কৰি আছো। আৰু এই দ্য বন্ড অফ লাভ খুব এটা ইণ্টাৰেষ্টিং কাহিনী এখন, ঠিক আছে। মই ভাবো যে তোমালোকৰ খুব ইণ্টাৰেষ্ট লাগিব, গতিকে আহা এই কাহিনীখন আমি পলম নকৰি পিনে আৰম্ভ কৰি আছো, ঠিক আছে। সো নাম্বাৰ ওৱানত কি কৈ আছে, আই উইল বিগিন উইথ বুৰ্ণ। বুৰ্ণৰ কথা কৈ আছে। সো বুৰ্ণ ইয়াত কোন আমি জানিব লাগিব, ঠিক আছে। কিন্তু বুৰ্ণক জনাৰ আগত মই তোমালোকক দেখুৱাই দি আছো, আই উইল বিগিন, মই আৰম্ভ কৰি আছো এনেকৈ আমাৰ ৰাইটাৰে কৈ আছে উইথ বুৰ্ণ। বুৰ্ণ মানে এটা পেট হয়। পেট মানে হ'ল পোহনী এটা জন্তু হয়। কাৰ পোহনী জন্তু? মাই ৱাইফছ, মোৰ পত্নীৰ পেট হয়, পোহনীয়া জন্তু হয়। স্লট বিয়াৰ হয় এটা, অৰ্থাৎ এটা ভালুক হয়, ঠিক আছে। অৰ্থাৎ ভালুকৰ পোৱালি হয় এটা বুৰ্ণ, ঠিক আছে। আই গট হিম ফৰ হাৰ বাই এক্সিডেণ্ট, আৰু মই এই বিয়াৰটোক লাভ কৰিছিলো, এই যিটো আমাৰ ভালুকৰ পোৱালিটো আছে, পোৱালিটো লাভ কৰিছিলো বাই এক্সিডেণ্ট, এটা এক্সিডেণ্টত লাভ কৰিছিলো, বা এটা এক্সিডেণ্টৰ জৰিয়তে তেওঁ আমাৰ ঘৰলৈ আহিলে। এতিয়া কাহিনীখন আৰম্ভ হৈ যায় 2 years ago, মোটামুটি 2 বছৰ আগত। উই আৰ পাছিং, আমি পাৰ হৈ আছিলো, পাছিং হৈ আছিলো থ্ৰু দা সুগাৰ কেন ফিল্ড, অৰ্থাৎ কুঁহিয়াৰৰ খেতিৰ ওচৰেদি আমি পাৰ হৈ আছিলো নিয়াৰ মাইচুৰ। খুবেই ইম্পৰ্টেণ্ট পইণ্ট যে মাইচুৰ কৰ পৰা লৈ আহিছিলে বুৰ্ণ, মাইচুৰৰ পৰা, মনত ৰাখিবা। পিপল ৱাৰ ড্ৰাইভিং এৱে, আৰু মানুহবিলাকে, তাৰ মানুহবিলাকে খেদি দি আছিলে দ্য ৱাইল্ড পিগ, কেতবোৰ বনৰীয়া পিগছ মানে হ'ল যে গাহৰি, বনৰীয়া গাহৰি খেদি আছিল ফ্ৰম দ্য ফিল্ডছ মানে হ'ল পথাৰ, বাই শ্বুটিং কৰি পিনে, অৰ্থাৎ গুলি চালনা কৰি পিনে, অৰ্থাৎ গুলি কৰি পিনে শ্বুটিং কৰি আছিল, গুলি চালনা কৰি আছিল এট দিম, মানে পিগবিলাকক, গাহৰিবিলাকক গুলি মাৰি আছিলে। গুলি মাৰি 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 কি কৰি আছিলে, যিবিলাক আমাৰ বনৰীয়া গাহৰি আছে সেইবিলাক আঁতৰাই দি আছিলে। চাম ৱেয়াৰ শ্বুট এণ্ড চাম স্কেপ, কেতবোৰ গাহৰি তাতে মানে বন্দুকৰ গুলি লাগি পিনে শ্বুট হৈ গৈছে, অৰ্থাৎ তাতে মৃত্যু হৈ গৈছিলে। আৰু কেতবোৰ গাহৰি কি কৰিছে, লুকাই আছিলে, বা লুকাই মানে পলাই গৈছিলে, একদম লুকাই পলাই গৈছে, ঠিক আছে। উই থট ডেট এভৰিথিং ৱাজ অভাৰ, তাৰপিছত আমি ভাবিলো যে চববিলাক কি হৈ গ'ল, শেষ হৈ গ'ল, এতিয়া আৰু কোনো অসুবিধাৰ কথা নাই। ৱেন ছাডেনলি, তেতিয়া হঠাতে কি হ'ল, এই ব্লাক স্লট বিয়াৰ, এটা ব্লাক কালাৰৰ, অৰ্থাৎ বগা ৰঙৰ এটা বিয়াৰ, ঠিক আছে, এটা ভালুক কেম আউট, মানে বাহিৰলৈ ওলাই আহিল। এণ্ড পেইণ্টিং ইন দ্য হট ছান, আৰু কি কৰি আছে, আৰু তেওঁ পেইণ্টিং হৈ আছিলে, চিকমিককৈ জ্বলি আছিলে ইন দ্য হট ছান, অৰ্থাৎ এই সূৰ্যৰ যি ৰশ্মি আছে, ছান মানে সূৰ্যৰ ৰশ্মিৰ পোহৰত তেওঁ পেইণ্টিং হৈ আছে, বা খুব সুন্দৰকৈ দেখা পোৱা গৈ আছিলে তেতিয়া, ঠিক আছে। আফটাৰ ডেট 2 নম্বৰটো কি কৈ আছে, এইটো হ'ল আমাৰ কাহিনী, ঠিক আছে। 2 নম্বৰ কাহিনী এতিয়া আমি আহি যাওঁ। 2 নম্বৰ কাহিনী কি কৈ আছে, নাও আই উইল নট শ্বুট এ স্লট বিয়াৰ, কৈ আছে নাও আই উইল নট শ্বুট, এতিয়া মই শ্বুট নকৰোঁ, গুলি নামাৰো, ঠিক আছে, এই স্লট বিয়াৰ, এই যিটো ভালুকটো আছে। ৱান্ট অনলি মানে কি, কোনো কাৰণ নাই ভালুকে গুলি মৰাৰ, সেইকাৰণে মানে উইদাউট এনি কাইণ্ড অফ ৰিজন মই গুলি মাৰিব নোৱাৰো ভালুকটোক। বাট কিন্তু আনফৰ্চুনেটলি, দুৰ্ভাগ্যবশতঃ, ফৰ দ্য পোৰ বিষ্ট, কৈ আছে কি দুৰ্ভাগ্যবশতঃ খুবেই পোৰ বিষ্ট, দুখপূৰ্ণ মাইণ্ডছেটৰ কথা আমি ক'ব পাৰোঁ। ওৱান অফ মাই কম্পেনিয়ন, মোৰ এজন কম্পেনিয়ন মানে তোমালোকে ক'ব পাৰা যে সংগী বুলি ক'ব পাৰা, কম্পেনিয়নছ, ঠিক আছে। ডিড নট ফিল ডেট ৱে এবাউট ইট, কৈ আছে যে মোৰ নিচিনাকৈ তেওঁ ভবা নাছিলে। যেনেকৈ কৈ আমাৰ ৰাইটাৰে ভাবিছিলে যে আমি এই ভালুকটোক মাৰি পিনে কি কৰিম, ভালুকেতো আমাক একো ক্ষতি কৰা নাই, গতিকে এই পৰ্ট বিষ্টক মানে মাৰাৰ কোনো যুক্তিয়ে নাহে। কিন্তু মোৰ কম্পেনিয়ন, মোৰ এজন সংগীয়ে বস্তুখিনি তেনেকৈ ভবা নাই, তেওঁ ভাবিছে যে ইয়াক কি কৰিব লাগে, মাৰিব লাগে, ঠিক আছে। এণ্ড প্ৰম্পটলি শ্বুট দ্য বিয়াৰ অন দ্য স্পট, আৰু তেতিয়া তেওঁ কি কৰিলে, লগে লগে যিটো বিয়াৰ আছে, যিটো আমাৰ ভালুকটো আছে, ভালুকটোৰ লগে লগে তাতে অন দ্য স্পট কি কৰিলে, শ্বুট কৰি দিলে, বা গুলি চালনা কৰি দিলে, ঠিক আছে। 3 নম্বৰত কি কৈ আছে এতিয়া, 3 নম্বৰত কি কৈ আছে সেইটো চোৱা। এজ উই ৱাচ দ্য ফলেন এনিমেল, যেতিয়া মই চালো যে এনিমেল যিটো আছে, জন্তুটো কি হৈ গ'ল, ফলেন হৈ গ'ল, অৰ্থাৎ পৰি গ'ল, ঠিক আছে, মানে গুলি লগাৰ পিছত তেওঁ পৰি গ'ল, ঢাবলি মাৰি পৰি গ'ল। উই আৰ ছাৰপ্ৰাইজ, তাৰপিছত আমি অলপ ছাৰপ্ৰাইজ হৈ গ'লো, আচৰিত হৈ গ'লো, টু চি ডেট, এইটো দেখি পিনে যে দ্য ব্লাক ফৰ অন ইটছ বেক,
কৈ আছে যে যিটো যাক মানে গুলি লাগিছে বিয়াৰটোক, এই ডিয়াৰৰ বেক মানে পিঠিত কি আছিল, মুভড এণ্ড লেফ্ট দ্য পোষ্ট্ৰেট বডি, এই তেওঁৰ বেক চাইডটো বেকত মানে অৰ্থাৎ পিঠিত কিবা এটা বস্তু লৰচৰ কৰি আছে, ইফাল সিফাল কৰি আছিলে পোষ্ট্ৰেট বডি হৈ পিনে। তাৰপিছত কি কৰি আছে, দেন উই চ ইট ৱাজ এ, তাৰপিছত আমি ভালদৰে চালো এইটো কি হয়, ইট ৱাজ এ কি হয়, ইট ৱাজ এ বেবি বিয়াৰ, এইটো কি হয় বেবি বিয়াৰ হয়, অৰ্থাৎ এটা কি হয় সৰু ভালুকৰ বাচ্চা এটা হয়, ঠিক আছে। ডেট had been riding on its mother's back, আৰু তেওঁ ৰাইডিং কৰি আছিলে অৰ্থাৎ ঘূৰি ফুৰি আছিলে তেওঁৰ মাকৰ পিঠিত উঠি পিনে। when the sudden shot, কৈ আছে কি যেতিয়া হঠাতে শ্বট হৈ গ'ল বা শ্বুট কৰিলে, ঠিক আছে, should had kill her, যেতিয়া মানে হঠাতে গুলি আহি পিনে তেওঁৰ মাৰ শৰীৰত লাগিছিলে বা তেওঁৰ মাকে মৰি গ'ল, তেতিয়া কিন্তু তেওঁ ক'ত আছিলে, তেওঁৰ মাকৰ পিঠিত আছিলে আৰু পিঠিত বহি পিনে তেওঁ কি কৰিছিলে, ৰাইডিং কৰি আছিলে বা ফুৰি আছিলে। দ্য লিটিল ক্ৰিয়েচাৰ ৰেন এৰাউণ্ড, আৰু এই সৰু ক্ৰিয়েচাৰটো, সৰু জীৱ জন্তুটো যিটো আমাৰ ভালুকৰ পোৱালিৰ কথা কৈ আছো, ৰেন এৰাউণ্ড ইফাল সিফাল দৌৰিবলৈ ধৰিলে। ইট পষ্টিয়াৰেট পেৰেণ্ট মেকিং এ পিটিফুল নয়েজ, আৰু কৈ আছে কি পষ্টিয়ৰ পেৰেণ্ট, আৰু তেওঁ দেখিলে যে, আৰু তেওঁ যিহেতু দেখা পাইছিলে যে তেওঁৰ পেৰেণ্ট কেনেকৈ পৰি আছিলে, তেওঁৰ পেৰেণ্ট অৰ্থাৎ তেওঁৰ মাক কেনেকৈ গুলি লগাৰ পিছত কেনেকৈ অৱস্থা হৈ গৈছিলে কেনেকুৱা, আৰু তেওঁ খুবেই ইফাল সিফাল দৌৰি আছে, এতিয়া ভালুকৰ পোৱালিটো ইফাল সিফাল দৌৰি আছে আৰু তেওঁ অলপ মানে দুখপূৰ্ণ, পিটিফুল মানে দুখপূৰ্ণ, পেইনফুল এটা নয়েজ কৰি আছিলে বা শব্দ কৰি আছিলে, কাৰণ তেওঁ কষ্ট হৈ আছিলে, কাৰণ তেওঁৰ মাকৰ ইতিমধ্যে কি হৈছে, মৃত্যু হৈ গৈছে, ঠিক আছে। আফটাৰ ডেট নাম্বাৰ 4, আই ৰেন আপ টু ইট টু এটেম্প এ কেপচাৰ, মই দৌৰি আহিলোঁ আৰু আহি পিনে সেই ভালুকৰ পোৱালিটো কেপচাৰ কৰা ট্ৰাই কৰি আছিলোঁ, ঠিক আছে, কেপচাৰ কৰা মানে ধৰা, ঠিক আছে। ইট স্কটেড মানে ৰেন এৱে, তেওঁ মানে ভালুকৰ পোৱালিটো দৌৰি আছিলে, ইফাল সিফাল দৌৰি গৈ আছিলে, ইনটু দ্য চুগাৰ কেনৰ ফিল্ডৰ মাজলৈ দৌৰি গৈ আছিলে। চুগাৰ কেন ফিল্ড মানে হ'ল কি কুঁহিয়াৰৰ খেতিৰ মাজত, ঠিক আছে। ফল'ৱিং ইট, আৰু ইয়াক ফ'ল' কৰি পিনে উইথ মাই কম্পেনিয়ন, মোৰ সংগীৰ লগত মই ভালুকৰ পোৱালিটোক ধৰিবৰ কাৰণে ইফাল সিফাল দৌৰি আছো। আই ৱাজ এট লাষ্ট এবল টু গ্ৰাব, আৰু শেষত গৈ পিনে মই ভালুকৰ পোৱালিটোক ধৰিব পাৰিলো। গ্ৰাব ইট বাই দ্য স্কাৰ্ফ অফ ইটছ নেক, তেওঁৰ ভালুকৰ পোৱালিটোৰ ডিঙিত ধৰিছিলে, গালাত ধৰিছিলে, ঠিক আছে। while it snapped and tried to scratch, আৰু ভালুকৰ পোৱালিটো আঁতৰ কৰি দিব চেষ্টা কৰিছিলে, মানে আমাৰ ৰাইটাৰক আঁতৰ কৰি দি পিনে তেওঁ পলাবলৈ চেষ্টা কৰিছিলে, আৰু তাৰ কাৰণে তেওঁ স্ক্ৰেচ কৰাৰ ট্ৰাই কৰিছিলে। স্ক্ৰেচ কৰা মানে হৈ আছে যে যদি কোনোবাই কাৰোবাৰ নখেদি স্ক্ৰেচ কৰাৰ ট্ৰাই কৰে, মানি লোৱা যে আমাৰ ৰাজবংশী মানে হাচুৰা বুলি কওঁ, ঠিক আছে, হাচুৰি দিবলৈ যত্ন কৰে, পত্ৰী বা নখেৰে যেতিয়া হাচুৰি দিব যত্ন কৰে, তেতিয়া স্ক্ৰেচ বুলি কৰা হয়, স্ক্ৰেচ মি, ঠিক আছে। আমাৰ ভালুকৰ পোৱালিটোৱে স্ক্ৰেচ কৰিব যত্ন কৰিছিল, হাচুৰি দিব যত্ন কৰিছিল আমাৰ ৰাইটাৰক। উইথ হিজ লং মানে দীঘল, হুকড ক্লজ, হুকড মানে হুকৰ নিচিনা, ঠিক আছে, এনেকুৱা ধৰণৰ, মানে চিধা নহয়, এইটো হুক নহব, হুক হলে গ'লে এনেকুৱা হ'ব, মাছ মাৰিবৰ কাৰণে হুকৰ ব্যৱহাৰ কৰোঁ ন আমি, হুক ক্লজ মানে কি যিখিনি হাতৰ তলি আছে, সেই হাতৰ তলিখিনি ক্লজ বুলি কোৱা হয়, যেনেকুৱাকৈ বাঘৰ যেনেকুৱাকৈ ভৰিৰ পাত চাপ বাখিনি থাকে, ঠিক আছে, বাঘৰ ভৰিৰ চিনখিনি বা যিকোনো এনিমেলৰ সেইবিলাক কি হয়, ক্লজ হয়, অ'কে। আফটাৰ ডেট 5 নম্বৰ কি কৈ আছে, উই পুট ইট ইন ওৱান অফ দ্য গানি বেগ, এতিয়া গানি বেগ মানে কি, উই পুট ইন, আমি পুট ইন কৰিলোঁ, ভিতৰত সোমাই থলো, ইন ওৱান অফ দ্য গানি বেগছ মানে হ'ল গানি বেগছ মানে হ'ল মৰাপাটৰ বেগৰ ভিতৰত আমাৰ যিখিনি বৰ্ণ আছে বা ভালুকৰ পোৱালি, এতিয়ালৈকে বৰ্ণ নাম দিয়া নাই, এতিয়ালৈকে ভালুকৰ পোৱালি বুলিয়ে কৈ আছো আমি, ভালুকৰ পোৱালিক ভৰাই ল'লে। উই হেড বৰ্ড, যিখিনি আমি ধৰিছিলোঁ বা লৈছোঁ, এণ্ড হুৱেন আই গট বেক টু বাংগালুৰু, আৰু তাৰপিছত মই কলৈ গুচি আহিলোঁ, আমাৰ ৰাইটাৰ কলৈ আহিছিলে, বাংগালুৰু আহিছিলে। আই ডিউলি প্ৰেজেণ্ট, মই অলপ পলমকৈ প্ৰেজেণ্ট কৰিলোঁ, দেখুৱালোঁ, ইট আমাৰ এই ভালুকৰ পোৱালি বুৰ্ণক, টু মাই ৱাইফ, মোৰ ৱাইফক দেখুৱালোঁ। শ্বি ৱাজ ডিলাইটেড, আমাৰ ৱাইফে ভাল পালে, ডিলাইটেড হ'লে। শ্বি এট ৱান্স, আৰু তাৰ পিছে তৎক্ষণাত পুট এ কালাৰ ৰিবন, এটা কালাৰিং ৰিবন ল'লে, ৰিবন মানে ফিটা বুলি ক'ব পাৰোঁ, ঠিক আছে, কালাৰিং ফিটা, ঠিক আছে, ৰং চঙি ফিটা ল'লে এটা,
এৰাউণ্ড ইজ নিক, আৰু তেওঁৰ গলত কি কৰিলে পিন্ধাই দিলে, ঠিক আছে। নিক মানে ডিঙি বুলি তোমালোকে ক'ব পাৰা। এণ্ড আফটাৰ ডিস্কভাৰিং, আৰু তাৰপিছত তেওঁ ডিস্কভাৰ কৰিলে যে যিখিনি বেবীটো হয়, যিটো আমাৰ কাপটো হয়, যিটো আমাৰ বিয়াৰটো হয়, কাপ মানে বাচ্চা বুলি ক'ব পাৰা, ঠিক আছে, কেঁচুৱা বুলি ক'ব পাৰা। যিখিনি কেঁচুৱাটো আছে, বাচ্চাটো আছে, এইটো কি হয়, মেল হয় নে ফিমেল হয়, অৰ্থাৎ ল'ৰা হয় নে ছোৱালী হয়। তাৰপিছত তেওঁলোকে গম পালে যে এইটো কি হয়, এজন এটা মেল হয় বা বয় হয়। সি খ্ৰীষ্টান ডেট, এইটো শব্দ খুবেই ইম্পৰ্টেণ্ট এটা শব্দ। হোৱাট ইজ দ্য মিনিং অফ খ্ৰীষ্টান ডেট? খ্ৰীষ্টান ডেট মানে হ'ল নামকৰণ, ঠিক আছে। তেওঁলোকে আমাৰ ভালুকৰ পোৱালিটোৰ নাম ৰাখিলে, কি নাম ৰাখিলে? এজ এ ব্ৰুনো, ইট ব্ৰুনো, ব্ৰুনো হিচাপে তেওঁলোকে কি কৰিলে? নামকৰণ কৰিলে। গতিকে ভালুকৰ পোৱালিটোৰ নাম এতিয়াহে কি হ'ল? ব্ৰুনো হৈ গ'ল, ঠিক আছে।